নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, আজিৰ ভিডিঅ'টোত দৰং জিলাৰ ক্লাছ 9ৰ জেনেৰেল মেথছৰ ছেকেণ্ড ইউনিট এক্সামৰ কেইটামান MCQ আলোচনা কৰিম। এই কুৱেশ্যনখন এনুৱেল এক্সামৰ বাবে তোমালোকৰ বহুত হেল্প হ'ব। তলৰ প্ৰতিটো প্ৰশ্নৰ বাবে 4টাকৈ উত্তৰ দিয়া আছে। শুদ্ধ উত্তৰটো তোমালোকে বাছনি কৰি লিখিবা। 1 নম্বৰৰ কোৱাটো চোৱা, হিৰণে আগবঢ়োৱা ত্ৰিভুজৰ কালি সম্পৰ্কীয় শুদ্ধ সূত্ৰটো হ'ল, আৰু হিৰণৰ আগবঢ়োৱা ত্ৰিভুজৰ কালিৰ সূত্ৰটো তোমালোকে জানাই, এইটো হৈছে √s হোল ইনটু s মাইনাছ a s মাইনাছ b আৰু s মাইনাছ c। এইটো অপশ্যন হ'ব 2 নম্বৰটো। তাৰ পিছৰ কুৱেশ্যনটো চোৱা, ত্ৰিভুজৰ কালিৰ বাবে হিৰণে আগবঢ়োৱা সূত্ৰটোৰ অন্য নাম। আচলতে হিৰণৰ অন্য এটা নাম হৈছে হিৰৰ সূত্ৰ। এইটো অপশ্যন হ'ব 2 নম্বৰটো। তাৰ পিছৰ কুৱেশ্যনটো চোৱা, সামন্তৰিক এটাৰ কোন কেইটাৰ সমান জোখৰ হ'লে সামন্তৰিকটো হ'ব, আৰু কোন কেইটা সমান হ'লে এইটো তোমালোকে জানাই, এইটো বৰ্গক্ষেত্ৰ হ'ব নোৱাৰে, ৰম্বাছ হ'ব নোৱাৰে, ট্ৰেপিজিয়াম নহ'ব, এইটো আয়ত ক্ষেত্ৰ হ'ব। তাৰ পিছৰ কুৱেশ্যনটো চোৱা, এটা সুষম চতুৰ্ভুজৰ উদাহৰণ হ'ল। এটা সুষম চতুৰ্ভুজৰ উদাহৰণ এইটো হৈছে বৰ্গক্ষেত্ৰ হ'ব, এইটো তোমালোকে জানাই, এইটো অপশ্যন হ'ব 3 নম্বৰটো। তাৰ পিছৰ কুৱেশ্যনটো চোৱা, এটা ৰম্বাছৰ কৰ্ণদ্বয়ৰ দৈৰ্ঘ্য d1 cm আৰু d1 2 cm হ'লে ইয়াৰ কালি। আৰু তোমালোকে জানাই ৰম্বাছৰ কালি হৈছে হাফ ইনটু কৰ্ণ দুডালৰ পূৰণফল। এতিয়া হাফ লিখিলোঁ, আৰু কৰ্ণ দুডাল হৈছে, এটা হৈছে d1 আৰু এটা হৈছে d2। এই দুটা যেতিয়া পূৰণ কৰিবা d1 ইনটু d2, আৰু চেণ্টিমিটাৰ লগত চেণ্টিমিটাৰ পূৰণ কৰিলে চেণ্টিমিটাৰ স্কুৱেৰ হ'ব, তেন্তে অপশ্যন হ'ব 2 নম্বৰটো। পৰৱৰ্তী কুৱেশ্যনটো চোৱা, এটা বহিস্থ বিন্দুৰ পৰা বৃত্তলৈ কেইডাল স্পৰ্শক টানিব পাৰি। ইয়াত মই এটা বৃত্ত আঁকিছোঁ। এতিয়া এটা বহিস্থ মানে এটা বহি বিন্দু ল'ব দিছে। ইয়াতে মই এটা বহি বিন্দু লৈছোঁ। এতিয়া বহি বিন্দুৰ পৰা কেইটা ধৰিলা, ইয়াতে মই এটা স্পৰ্শক টানিলোঁ আৰু ইয়াতে এটা স্পৰ্শক টানিলোঁ, তেন্তে মাত্ৰ দুটাহে স্পৰ্শক টানিব পাৰি, তেন্তে অপশ্যন হ'ব 2 নম্বৰ। এটা নিৰ্দিষ্ট ঘটনাৰ সম্ভাৱিতা হৈছে, এই কুৱেশ্যনটো তোমালোকে অলপ মনত ৰাখিবা, এইটো অপশ্যন হ'ব 2 নম্বৰটো। 0 ইজ দ্য লেছ দেন p e লেছ দেন ইকুৱেল 1, এইটো অপশ্যন হ'ব 2 নম্বৰটো। তাৰপিছতো চোৱা, নিম্নলিখিত কোনটো ঘটনাৰ সম্ভাৱিতা হ'ব নোৱাৰে। এনেকুৱা ভগ্নাংশ সংখ্যা থাকিলে কোনটো সম্ভাৱিত হ'ব নোৱাৰিব, যিটো অপ্ৰকৃত ভগ্নাংশ। এইটো 3/1, এইটো হৈছে প্ৰকৃত ভগ্নাংশ, এইটো প্ৰকৃত ভগ্নাংশ, এইটো প্ৰকৃত ভগ্নাংশ, কিন্তু এইটো প্ৰকৃত ভগ্নাংশ নহয়, এইটো হৈছে অপ্ৰকৃত ভগ্নাংশ, আৰু অপ্ৰকৃত ভগ্নাংশটো সম্ভাৱিতা হ'ব নোৱাৰে, তেন্তে কাৰেক্ট অপশ্যন হ'ব 3 নম্বৰটো। তাৰপিছৰ কুৱেশ্যনটো চোৱা, এটা নিৰ্দিষ্ট ঘটনাৰ সম্ভাৱিতা হৈছে, আৰু তোমালোকক যদি এনেকুৱা ধৰণৰ যদি কুৱেশ্যন আহে, এটা নিৰ্দিষ্ট ঘটনা বা এটা নিশ্চিত ঘটনাৰ সম্ভাৱিতা কি, তেন্তে নিশ্চিত বা নিৰ্দিষ্ট ঘটনাৰ সম্ভাৱিতা হৈছে 1, অপশ্যন হ'ব 1 নম্বৰ। তাৰ পিছৰ কুৱেশ্যনটো চোৱা, এটা লৰুগুটি এবাৰ মাৰিলে মৌলিক সংখ্যা পোৱাৰ সম্ভাৱিতা। ধৰিলা লৰুগুটি যেতিয়া তুমি এটা মাৰিবা, তেন্তে মুঠ ফলাফলৰ সংখ্যা হ'ব 6টা। ধৰিলা 1 2 3 4 5 6, তেতিয়া এই 6টা সংখ্যাৰ ভিতৰত মৌলিক সংখ্যা হৈছে 2 3 আৰু 5। তেন্তে এনেকৈ লিখিব লাগিব, তলত লিখিব লাগিব মুঠ সংখ্যা, আৰু যিটো ওপৰত লিখিব লাগিব মৌলিক সংখ্যা 1 2 3টা, ওপৰত লিখিব লাগিব 3। এতিয়া তুমি 3ৰে কটাকটি কৰা, 3ৰে যাব ইয়াতে এবাৰ আৰু ইয়াতে যাব 2বাৰ, তেন্তে আনচাৰ হ'ব 1/2, অপশ্যন হ'ব 4 নম্বৰ। তাৰ পিছৰ কুৱেশ্যনটো চোৱা, দুটা মুদ্ৰা একেলগে টছ কৰা হ'ল, অতি কমেও এটা মুণ্ড পোৱাৰ সম্ভাৱিতা হৈছে। এই 4টা অপশ্যনৰ ভিতৰত এটা শুদ্ধটো লিখিব লাগিব। তেন্তে তুমি ধৰি লোৱা দুটা মুদ্ৰা যেতিয়া একেলগে যেতিয়া টছ কৰিবা, তেন্তে তোমাৰ ফলাফল কি হ'ব পাৰে, ধৰি লোৱা এটা ধৰি লোৱা হেড মাৰিব বা আৰু এটা হেড মাৰিব,
বা এটা টেইল মাৰিব বা আৰু এটা টেইল মাৰিব বা এটা হেড বা টেইল বা আৰু এটা টেইল বা হেড। এতিয়া চোৱা আচলতে ইয়াতে মুঠ ফলাফলৰ সংখ্যা হৈছে ধৰিলে 4টা। ইয়াতে যদি 4টা হৈছে, ইয়াতে কৈছে যে অতি কমেও এটা মুণ্ড মানে হৈছে হেড। এতিয়া মুণ্ড এটা কমেও এটাহে উলিয়াব লাগে, তেন্তে ইয়াতে হেড আছে, ইয়াতো হেড আছে, ইয়াতো হেড আছে, তেন্তে 3টা ঠাইত হেড আছে, তেন্তে ইয়াতে মই 3 লিখিলোঁ। আৰু ওপৰত লিখিব লাগিব প্ৰচেষ্টাৰ সংখ্যা, তেন্তে মুণ্ড হৈছে 3টা, মই প্ৰচেষ্টাৰ সংখ্যা লিখিলোঁ 3 আৰু মুঠ ফলাফল সংখ্যা হৈছে 4, তেন্তে 4/3, তেন্তে অপশ্যন হ'ব 2 নম্বৰটো। তাৰপিছৰ কুৱেশ্যনটো চোৱা 140 and 150 চিৰণীটোৰ চিৰণী চিহ্ন হ'ল। যেতিয়া তোমালোকক যেতিয়া চিৰণী চিহ্ন যেতিয়া উলিয়াব দিব, তেতিয়া তুমি কি কৰিবা, উচ্চ সীমা আৰু নিম্ন সীমা লগত যোগ কৰি 2ৰে এটা হৰণ কৰিব লাগিব। এইটো হৈছে নিম্ন সীমা সংখ্যা আৰু এইটো হৈছে উচ্চ সীমাৰ সংখ্যা। এই সংখ্যা দুটা তুমি কি কৰিবা, যোগ কৰিবা, যোগ কৰি 2ৰে হৰণ কৰিব লাগিব। ধৰিলা এই দুটা যদি আমি যোগ কৰোঁ তেন্তে কিমান হ'ব, 290 হ'ব, 290। এই সংখ্যা দুটা যেতিয়া তুমি 2ৰে হৰণ কৰিবা, 2 ইয়াৰ মাজত কেইবাৰ যাব, এবাৰ যাব, আৰু 9ৰ মাজত ধৰিলে 4বাৰ যাব, ইয়াতে হ'ব 10, তেন্তে 2 10ৰ মাজত যাব 5 বাৰ, তেন্তে আনসাৰ হ'ব 145, অপশ্যন হ'ব 3 নম্বৰটো। তাৰপিছৰ কুৱেশ্যনটো চোৱা, এই সংখ্যাকেইটাৰ বহুলক। এতিয়া তোমালোকক যেতিয়া বহুলক যেতিয়া উলিয়াব দিব, যি সংখ্যাটো বেছি থাকিব, যিটো সংখ্যাটো ভাৰে ভাৰে উলিয়াব, ইয়াতে চোৱা 2, ইয়াতে 2 আমি সংখ্যাকেইটা সৰুৰ পৰা ডাঙৰলৈ অলপ সজাই লওঁ। 2 এটা 2টা আছে ধৰি লোৱা, তেন্তে 3 আছে ধৰি লোৱা, এটা 3 আছে, আৰু 4 মাত্ৰ 2টা আছে। ইয়াৰ ভিতৰত 5 আছে, এটা 2টা 3টা, 5 আছে 3টা। তাৰপিছত 6 মাত্ৰ ইয়াৰ এটা আছে, 8 মাত্ৰ ইয়াতে এটা আছে। যি সংখ্যাটো বেছি ওলাব, আচলতে ইয়াতে 5ৰ সংখ্যাহে বেছি আছে, 5 3বাৰ আছে, তেন্তে ইয়াত বহুলক হ'ব 5, অপশ্যন হ'ব 4 নম্বৰ। তাৰ পিছৰ কুৱেশ্যনটো চোৱা 31 to 35 শ্ৰেণীটোৰ নিম্ন সীমা। মই আগতেই ক'লো যে এইটো হৈছে নিম্ন সীমা আৰু এইটো হৈছে উচ্চ সীমা। যেতিয়া তোমাক নিম্ন সীমা উলিয়াব দিব, তেন্তে নিম্ন সীমা কিমান আছে, 31, তেন্তে অপশ্যন হ'ব 1 নম্বৰটো। পৰৱৰ্তী কুৱেশ্যনটো চোৱা 10 to 20 চিৰণীটোৰ চিৰণীৰ দৈৰ্ঘ্য কিমান। যেতিয়া তোমালোকক চিৰণীৰ দৈৰ্ঘ্য যেতিয়া উলিয়াব দিব, তেতিয়া তুমি কি কৰিবা, উচ্চ সীমাৰ পৰা নিম্ন সীমাটো তুমি বিয়োগ কৰি দিবা। ইয়াতে উচ্চ সীমা আছে 20 আৰু নিম্ন সীমা আছে 10, তেন্তে 20ৰ পৰা যদি 10 যদি তুমি বিয়োগ কৰি দিয়া, তেন্তে আনসাৰ হ'ব 10, অপশ্যন হ'ব 1 নম্বৰটো। তাৰপিছৰ কুৱেশ্যনটো চোৱা, এজন বলাৰে 10খন ক্ৰিকেট খেলত দখল কৰা উইকেটৰ সংখ্যা তলত দিয়া ধৰণৰ, এনেধৰণৰ ইয়াৰ বহুলব্য হ'ব। এতিয়া বহুলব্য মানে হৈছে ধৰি লোৱা বহুলক। ইয়াৰ আগত মই বুজালো, বহুলক মানে হৈছে যি সংখ্যাটো বাৰে বাৰে ওলাব, যি সংখ্যাটো মানে বেছি আছে। ইয়াতে চোৱা, ইয়াতে 0 আছে মাত্ৰ এটা, 1 মাত্ৰ আছে এটা, 2 আছে ইয়াতে এটা 2টা, কিন্তু 3 আছে এটা 2টা 3টা, 4 আছে এটা, 5 আছে এটা, তেন্তে তাৰমানে 3ৰ সংখ্যাটো হৈছে বেছি, তেন্তে বহুলব্য হ'ব 3, অপশ্যন হ'ব 3। এতিয়া বৃত্তৰ পৰিধি, আৰু তোমালোকে জানাই বৃত্তৰ পৰিধি বা বৃত্তৰ পৰিসীমাৰ সূত্ৰটো হৈছে 2πr। এতিয়া অপশ্যন হ'ব 2πr, অপশ্যন হ'ব 2 নম্বৰটো। তাৰ পিছৰ কুৱেশ্যনটো চোৱা, এটা বৃত্তৰ বৃহত্তম জেহডাল বৃত্তটোৰ। এতিয়া ধৰিলে মই এখন বৃত্ত আঁকিলো, এতিয়া বৃত্তৰ মাজেৰে ধৰিলে যিকোনো এনেকে এটা ৰেখা আনিলো, এইটো হৈছে জেহ, ইয়াতে আঁকিলো, এইটো হৈছে জেহ, যিটো বিন্দুৰ মাজেৰে যাব আটাইতকৈ মানে বৃহত্তম, এইটো হ'ব বেহ বুলি কোৱা হ'ব, তেন্তে অপশ্যন হ'ব 2 নম্বৰটো। তাৰ পিছৰ কুৱেশ্যনটো চোৱা, চক্ৰীয় চতুৰ্ভুজৰ 2টা বিপৰীত কোণৰ যোগফল। ধৰিলে এটা বৃত্তৰ, এতিয়া বৃত্তৰ মাজত মই এটা চতুৰ্ভুজ আঁকিলো, ধৰিলে ইয়াতে মই এটা চতুৰ্ভুজ আঁকিলো। এতিয়া চতুৰ্ভুজৰ 4টা কোণৰ সমষ্টি হৈছে 360, কিন্তু তাৰ বিপৰীত 2টা কোণ, ধৰিলে এই কোণ
আৰু এই কোণ ধৰি লোৱা এই দুটা কোণৰ সমষ্টি কিমান হ'ব তেন্তে 180 ডিগ্ৰী হ'ব তেন্তে অপচন হ'ব 1 নম্বৰটো তাৰ পিছৰ কোৱেশ্চনটো চোৱা এটা অৰ্ধবৃত্তস্থ কোণৰ মাপ হ'ল এতিয়া অৰ্ধবৃত্তস্থ কোণৰ মান হৈছে এক সমকোণ আৰু সমকোণ তোমালোকে জানা এক সমকোণৰ মান হৈছে 90 ডিগ্ৰী তেন্তে অপচন হ'ব 3 নম্বৰটো